আপুনি ইমান সুন্দৰকৈ কথাখিনি কৈছে, একদম হলহলীয়াকৈ বুজি গৈছোঁ নহয়। আমি নোৱাৰোঁ নাজানো বুলি কেতিয়াও নকওঁ, আমি সদায় পাৰিম আৰু কৰোঁ বুলিয়ে কওঁ, আমাৰ এইটো স্বভাৱ। কিন্তু পৰীক্ষিতে সেইটো তেনেধৰণে নক'লে। পৰীক্ষিতক সেই প্ৰশ্নটো সুধিছিল, পৰীক্ষিতেনো কেনেকৈ উত্তৰ দিলে, সেই উত্তৰখিনি হ'ব আমাৰ উত্তৰ। মনত ৰাখিব, আমি গাই যাম এতিয়া। হে ৰাম নিকটতি হুত শুনিও শৌনক যেন কথা ভৈল পাছে এতেক বচন বুলি ব্যাস হুত মৌন হুয়া দেবে আছে জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি এৰা শৰীৰৰ মনৰ মল দূৰ ভৈল বুজিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আহি ৰাজাৰ কি বুলি ক'লে? নিগদতি হুত শুনিও শৌনক যেন কথা ভৈল পাছে। শৌনকে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে কাৰ মুখেৰে ভাগৱত শুনি আছে? হুতৰ মুখেৰে। কোনখন ভাগৱত শুনিছে? যিখন ভাগৱত নিগুণবাদী হুকদেৱে পৰীক্ষিত হৈ আছিল। এতিয়া শৌনকে সুধিছে, হে হুত, এই যে নিগুণবাদী হুকদেৱে এটা প্ৰশ্ন কৰিছিল যে হে পৰীক্ষিত, তুমি মই কোৱা কথাখিনি প্ৰকৃতাৰ্থত বুজি পালানে? এই প্ৰশ্নৰ উত্তৰত পৰীক্ষিতেনো কি ক'লে, এই কথাখিনি শৌনকে হুতৰ মুখৰ পৰা জানিবলৈ বিচাৰিছে। নিশ্চয় আপোনালোকৰ মন গৈছে, আমিতো সুকো নহ'লো, হনকো নহ'লো, ব্যাসো নহ'লো, কিন্তু আপোনালোকৰ এজন সংগী, যদিও সংগী কিন্তু সন্মুখত ভাগৱত থকাৰ কাৰণে শুকদেৱ, ব্যাসদেৱ আৰু শুকদেৱৰ দৰে কোৱা হ'ব কথাখিনি। কি বুলি কৈছে? এতেক বচন বুলি ব্যাস হুত মৌন হুয়া যেবে আছে। ব্যাসৰ হুত কোন? নিগুণবাদী হুকদেৱ, ব্যাসৰ পুত্ৰ নহয় জানো? এই কথাখিনি সোধাৰ পাছত ব্যাসদেৱে মৌন হৈ আছে। উত্তৰটো লাগে যে পৰীক্ষিতক প্ৰশ্ন কৰিলে যে তুমি ভাগৱত বুজি পালানে? এই প্ৰশ্নটো কৰাৰ পাছত ব্যাসদেৱে মৌন হৈ আছে। পৰীক্ষিতৰ পৰা উত্তৰটো লাগে। শুকদেৱে প্ৰশ্নটো কৰিলে আৰু শুকদেৱে প্ৰশ্নটো কৰাৰ পাছত পৰীক্ষিতৰ পৰা প্ৰশ্নটো উত্তৰ বিচাৰিছে আৰু উত্তৰটো নোপোৱালৈকে এতিয়া মৌন হৈ আছে বুলি কৈছে। এতিয়া কি বুলি কৈছে? জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি। জিভা শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ, য'ত সমস্ত জগতত কৃষ্ণ ব্যাপী আছে বুলি প্ৰকাশ কৰিছে, তেনেহেন এভাগ শাস্ত্ৰৰ কথা নিগুণবাদী হুকদেৱৰ মুখৰ পৰা পৰীক্ষিতে শ্ৰৱণ কৰিছিল। শ্ৰৱণ কৰাৰ পাছত কি হ'ল? প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দিছে? আটাইতকৈ ডাঙৰ কথা, জানো বুলি ক'লে অহংকাৰ আহিল, নাজানো বুলি ক'লে আকৌ 7 দিন ক'বলৈ সময় নাই, যিহেতুকে অভিভক্ত হৈ আছে। 7 দিনৰ পাছত পৰীক্ষিত গতি হ'ব। সময় 7 দিনহে, 7 দিনটো শেষেই হ'ল। 7 দিনৰ পাছত বোলে বা গুৰুদেৱ মই বুজি নাই পোৱা, আকৌ ক'বলৈ হ'লে আৰু 7 দিন লাগিব। তো পৰীক্ষিত 7 দিন আছেহে, শেষেই হ'ল, যাওঁ অৱস্থা হ'ল। গতিকে পৰীক্ষিতে কৈছে, জানিলো বুলিও নাই কোৱা আৰু নাই জনা বুলিও কোৱা নাই। কি বুলি কৈছে? কেইটামান কথা কৈছে। কি বুলি কৈছে? শৰীৰৰ মনৰ মল দূৰ ভৈল গুচিলা মোহ আন্ধাৰ। হে গুৰুদেৱ, আপোনাৰ পদ্মমুখৰ পৰা কল্পটোৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ পাছত
মোৰ কেইটামান কাম হ'ল। এক হ'ল কি শৰীৰৰ মনৰ মল দূৰ হ'ল। ভাগৱত মোবাইলকেইটা বন্ধ কৰি দিব। অকণমান আপুনি আহি যায় মোবাইল বিষয়ে অকণমান ৰিচিভ কৰি দিব, তেখেতে মই ভাগৱত শুনাই দিব। ৰিচিভ কৰি দিব আপোনালোকে, কাটি দিলে আকৌ কৰি থাকিব। যদি ৰিচিভ কৰি দিয়ে তেওঁ ভাগৱত শুনিব নহয় অকণমান, তাৰপিছত নিজে নিজে নকৰা যে কি নহওক। ভাগৱত শ্ৰৱণ কৰাৰ পাছত পৰীক্ষিতৰ কি হ'ল, শৰীৰৰ মনৰ মলবিলাক দূৰ হৈ গুচি গ'ল। তাৰপাছত কি কৈছে, গুচিল মোহ আন্ধাৰ। শৰীৰত আমাৰ কিছুমান আন্ধাৰ আছে, যাক অবিদ্যা বুলি কোৱা হয়, মায়া বুলি কোৱা হয়। আমাৰ শৰীৰৰ মনত আন্ধাৰ হৈ থকা কাৰণে আমি সঁচা বস্তুটো মিছা বুলি দেখোঁ, মিছা বস্তুটো সঁচা বুলি দেখোঁ। নহয়নে বাৰু কথাটো? যিটো প্ৰকৃতাৰ্থত মিছা কথা, এইটো আমাক সঁচা বুলি দেখুৱায়, আৰু যিটো সঁচা সেইটো মিছা। হয়নে বাৰু? প্ৰমাণ আছে নেকি? ভোগবাদী সমাজখনত ভোগৰ পাছত দৌৰি থকা কথাটো মিছা, আপোনাক সি লৈ যাব নোৱাৰে। সঁচা কি? ঈশ্বৰৰ নাম। ঈশ্বৰৰ নাম আমি কিমান সময় খৰচ কৰোঁ, নকৰোঁ ন? এই হ'ব আৰু কি চবেই কৰি আছে, কৰিয়ে থাকিম আৰু। নহয়নে বাৰু? বিল্ডিঙৰ ওপৰত বিল্ডিং বনাইছোঁ, কিন্তু গুৰুগৃহৰ কাৰণে জেগা অকণমান ওলোৱা নাই আজিলৈকে। যিটো সঁচা বস্তুটোৰ কাৰণে জেগা নাই, মিছা বস্তুৰ কাৰণে গোটেইখন ভৰি পৰিছে। প্ৰথমতে লেট্ৰিনটো আৰম্ভ কৰিম, খাই পেলাই তাত থ'ব কাৰণে। কিন্তু অন্য জাতিত দেখোঁ সৰ্বপ্ৰথমে যদি কোনোবা এখন ঠাইত নিৰ্ধাৰণ কৰে গৃহ বান্ধিবৰ কাৰণে, সৰ্বপ্ৰথম তেওঁলোকে ঠাকুৰৰ ঘৰটো বনায়। ঈশ্বৰক সৰ্বপ্ৰথম বহুৱাই ল'লেহে ঈশ্বৰে কৃপা কৰিলে বাকীখিনি হৈ গৈ থাকিব বা সমস্ত। আপোনাৰ হ'ব কাৰোবাৰ গৃহত যদি গুৰুগৃহ নাই, আজিৰ পৰা অকণমানকৈ হ'লেও বনোৱাৰ প্ৰয়াস কৰক। নালাগে বিল্ডিং, ভগৱানে কোৱা নাই, কিন্তু ভাৱ ভক্তিৰ অকণমান ঠাই তেওঁৰ কাৰণে দিয়ক। এইটো সঁচা কথা। কিন্তু সঁচা কথাৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ হেঁপাহ নাই। মিছা কথাৰ প্ৰতি আমাৰ যিবোৰ মিছা, যিবোৰ কৰিলে আমাৰ ক্ষয় হৈ গৈ থাকে, তাৰ কাৰণে আমি সময়ৰ ওপৰত সময়, টকাৰ ওপৰত টকা খৰচ কৰিব পাৰোঁ। গতিকে পৰীক্ষিতৰ কি হ'ল, গুচিল মোহ আন্ধাৰ। এই আন্ধাৰৰ কবলত পৰি সঁচাটো মিছা দেখোঁ, মিছাটো সঁচা দেখোঁ। কাৰণ কেনেকুৱা চাব, এই জনক ৰজা 3জন আপোনালোকে পাইছেনে? মিথিলাৰ জনক 3জন। এজন শ্ৰীধৰ জনক, এজন বহুলাস্য জনক, এজন নিমি জনক। এই ভাগৱতত একাদশ স্কন্ধত নিমি নৱ সিদ্ধ সংবাদ বুলি এভাগ আছে। 9জন সিদ্ধ পুৰুষক নিমি ৰজাই প্ৰশ্ন কৰিছিল, 9টা। সেইজন পৰমাৰ্থী জনক, নিমি জনক। আৰু এজন বহুলাস্য জনক, সেইজন হ'ল নিগুণবাদী শুকদেৱৰ গুৰু। নিগুণবাদী শুকদেৱৰ গুৰু আছে বহুলাস্য জনক। আৰু শ্ৰীধৰ জনক হ'ল সীতাৰ দেউতাক। কথাটো গম পালেনে? এই বহুলাস্য জনকে এবাৰ মনতে ভাবিলে, এবাৰ নহয়, প্ৰত্যেক বছৰে বছৰে এখন ধৰ্মসভা পাতে। প্ৰত্যেক বছৰে বছৰে আপোনালোকে যেনেকৈ আজি ধৰ্মসভাখন পাতি আমাক ভাগৱত ক'বলৈ মাতি আনিলে বা আপোনালোকে শ্ৰৱণ কৰিম বুলি ভাবিলে, ঠিক জনকেও ভাবে প্ৰতি বছৰে বিভিন্ন দেশৰ পণ্ডিতসকলক, গুণী জ্ঞানীসকলক আমন্ত্ৰণ জনায় আৰু তেওঁৰ মুখেৰে ঈশ্বৰৰ কথা শ্ৰৱণ কৰে। এইবাৰ তেওঁ এবাৰ ভাবিলে যে অষ্টবক্ৰক নিমন্ত্ৰণ জনাইছে। ভাগৱতৰ লগত প্ৰসংগত আহি যায় কথাবিলাক, মায়াৰ সম্পৰ্কত আহিলে ন কথাখিনি, অবিদ্যাৰ সম্পৰ্কত আহিলে যে অষ্টবক্ৰক মাতিলে। অষ্টবক্ৰ এজন মহাপণ্ডিত, মহাভাগৱত। 8টা ভাজ মানে 8টা ভাজ বেকা। ইয়াৰ কাৰণে আইসকলে জানিব লাগিব। আজি বোৱাৰীসকল নাই, যিসকলে সতী সন্তান জন্ম দিবলৈ আগবাঢ়ি আহিছে, বৈবাহিক জীৱন আৰম্ভ কৰিছে, তেওঁলোকে আজি এই কথাটো জানিব লাগে। অষ্টবক্ৰৰ দেউতাক এজন মহাপণ্ডিত আছিল, পুৰোহিত আছিল। তেওঁ যেতিয়া পূজা অৰ্চনা কৰিছিল, সেই সময়ত অষ্টবক্ৰ তেওঁ ভাইজাৰ গৰ্ভত আছিল। 8টা মন্ত্ৰ উচ্চাৰণ কৰিছিল, প্ৰত্যেকটো মন্ত্ৰ ভুল হৈছিল। আৰু প্ৰত্যেকটো মন্ত্ৰ ভুল হোৱাৰ কাৰণে প্ৰত্যেকটো মন্ত্ৰৰ অন্তত সেই গৰ্ভত থকা সন্তানটোৱে 8টা ভাজ লৈছিল। সংস্কৃত বাবকল নোৱাৰিলে গাবই নালাগে, পাৰিলে শুদ্ধকৈ গাব লাগে। ইয়াৰ প্ৰভাৱ পৰে, বাক্যৰ প্ৰভাৱ আছে। কেনেকৈ প্ৰভাৱ আছে? আৰু আমাক ভাগৱতত কৈছে, যেতিয়া তস্তামুনি আপোনাৰ দৈত্যসকলৰ লগত যুদ্ধ হ'ল, যুদ্ধত পৰাজয় কৰিব নোৱাৰিলে,
ইন্দ্ৰক হৰুৱাবৰ কাৰণে প্ৰস্তামুনি এটা যজ্ঞ কৰি এটি পুত্ৰ আহ্বান কৰিলে যাৰ নাম বৃত্ৰাসুৰ আৰু বৃত্ৰাসুৰক মাতিলে যজ্ঞত আবিৰ্ভাৱ কৰালে যে ইন্দ্ৰক বধ কৰিব লাগে মন্ত্ৰটো কি ইন্দ্ৰ শত্ৰু বধ ইন্দ্ৰ শত্ৰু বধ ইন্দ্ৰ শত্ৰু বধ যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হ'ল ক্ৰমানে মানে মন্ত্ৰৰ গতি বাঢ়ি যায় ইন্দ্ৰ শত্ৰু বধ ইন্দ্ৰ শত্ৰু বধ ইন্দ্ৰ শত্ৰু বধ ইন্দ্ৰ শত্ৰু বধ পূৰ্ণাহুতি দিবৰ সময়ত তেওঁ মুখত ফুটিলে কি ইন্দ্ৰৰ শত্ৰু বধ ইন্দ্ৰৰ শত্ৰু কোন বৃত্ৰাসুৰ নহয় লগে লগে বৃত্ৰাসুৰ বধ গতিকে ভুলকে যদি মন্ত্ৰ উচ্চাৰণ কৰে তেন্তে সেই মন্ত্ৰৰ ওলোটা ক্ৰিয়া কৰিছে গতিকে অষ্টবক্ৰৰ পিতৃয়ে যেতিয়া ভুলকে সংস্কৃত উচ্চাৰণ কৰিলে পুৰোহিত হিচাপে তেতিয়া গৰ্ভত থকা সন্তানটোৰ প্ৰতিটো মন্ত্ৰতে ৮টাকৈ ভাঁজ হয় আৰু জন্ম হ'ল ৮টা ভাঁজ হ'লে তেওঁ পোনে পোনে বহি থাকিব নোৱাৰে ক'ৰবালৈ গ'লে কোনোবাই লৈ যাব লাগে আৰু ক'ৰবাত বহিবলৈ দিলে কিবা নহয় কিবা এটা ঠেকা দিব লাগে তো জনাবজাই মাতিলে গ'ল তেওঁ বহিবৰ কাৰণে এটা বাঁহৰ খুঁটা পুতি দিছে তাতে তেওঁ আজি বহিছে আৰু সমস্ত পণ্ডিতসকলে ৰৈ আছে যে আজি অষ্টবক্ৰই কথা ক'ব শুনি এনেকৈ আপোনালোকে যেনেকৈ আয়োজন কৰিলে সম্বৰ্ধনা জনালে জনাৰ পাছত সভাত ক'বৰ কাৰণে আগবঢ়াই দিলে এতিয়া অষ্টবক্ৰই কৈছে হে সুধি সমাজ হে জ্ঞানী মণ্ডলী আজি মই আপোনালোকক ভাগৱত ক'ব নোৱাৰিম তেওঁলোকে আচৰিত হৈছে ভাগৱত ক'বৰ কাৰণে মাতি আনিছে তেওঁ আকৌ কৈছে বোলে ভাগৱত ক'ব নোৱাৰিম বোলে কিয় বোলে চাওকচোন এই পাছফালে যিটো সূতা আছে এই সূতাটোৱে মোক ধৰি আছে সকলোৱে দেখিছে তেওঁ সূতাটোৰ আৰামছে আৰজি আছে আৰু তেওঁ কৈছে কি সূতাটোৱে হেনো অষ্টবক্ৰক ধৰি আছে ইজনে সিজনে কোৱাকৈ কৈছে কি কথা কৈছে ইমান এজন মহাপণ্ডিত জনক ৰজাই মাতিছে বহুলেশ্বৰজন মামলি নহয় নিৰ্গুণবাদী ভোগদেৱৰ গুৰু সাধাৰণ লোক নহয় ২-৩বাৰ কৈছে যে মোক সূতাটোৱে ধৰি আছে মই আজি ভাগত কথা ক'ব নোৱাৰিম ইজনে সিজনে বাবাকে কথা পাতিলে কি মানুহ এজন আনিলে এইটো এনেকুৱা তেনেকুৱা এইবিলাক সময় পাছ কৰিবলৈ নাই এজন এজনকে লাহে 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 গৈ থাকিলে লাষ্টত নাই কিন্তু বহুলেশ্বৰজনকে ভাবিছে কি হ'ল আজি গুৰুদেৱক কিবা মই দুখ লগালোঁ নেকি তেওঁ ঈশ্বৰৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই তেওঁ সূতাটোত আউজি আছে তেওঁ কৈছে যে সূতাটোৱে তেওঁ ধৰি আছে এইটো কেনেকুৱা কি কথা সকলো গুচি যোৱাৰ পাছত জনক ৰজাই দণ্ডতে পৰি প্ৰণাম জনাই কৈছে কাৰণ বহুলেশ্বৰজনক তেওঁ জানে অন্য নিচিনা নহয় হে গুৰুদেৱ মই আপোনাক অভ্যৰ্থনা কৰোঁতে ক'ৰবাত দুখ লগালোঁ নেকি কিয় আজি আপুনি ঈশ্বৰৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা বোলে মইতো ঈশ্বৰৰ কথাকেই ক'বলৈ আৰম্ভ কৰিছোঁ বোলে সকলো গুচি গ'ল আপুনি কৈছে যে বাঁহৰ খুঁটাটো আপোনাক ধৰি আছে কিন্তু আপুনিতো বাঁহৰ খুঁটাটোত আপুনিহে আউজি আছে মইতো সেইটোকেই ক'বলৈ গৈছোঁ যে অবস্তুক দেখাই বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ট কৰি অবস্তুক আৱৰি বস্তুক আৱৰি অবস্তু দেখাই এহিহে মোহৰ মায়া জানা নিষ্ট কৰি অৰ্থাৎ তেওঁ মায়া সম্পৰ্কত ক'বলৈ দিছে এহিহে মোহৰ মায়া জানা নিষ্ট কৰি অৰ্থাৎ বাঁহৰ খুঁটাটোৱে মোক ধৰি থকা নাই কিন্তু মই কৈ আছোঁ যে বাঁহৰ খুঁটাটোৱে ধৰি আছে কিন্তু এখেতলোকে অকণমানো ধৈৰ্য ধৰিব নোৱাৰিলে গুচি গ'ল তুমি যে বছৰে বছৰে মাতা এইফালে অকল ভোজ ভাত খাবলৈ আহে কোনো ঈশ্বৰৰ কথা প্ৰতি তেওঁলোকৰ ধৈৰ্য নাই বোলে সকলো গুচি গ'ল বোলে যক তুমিনো কেলৈ থাকিলা নহয় গুৰুদেৱ মই জানিছোঁ কিবা নহয় কিবা এটা ইয়াত তত্ত্ব আছে তেতিয়াহ'লে তুমি বহা মই তোমাক মায়া সম্পৰ্কত কথা কওঁ শ্ৰোতা ধেৰ নালাগে ভোজ ভাত খাবলৈ অহা শ্ৰোতা নালাগে ঈশ্বৰৰ কথা প্ৰকৃতাৰ্থত শুনিব পৰা এজন শ্ৰোতা হওক যিজন শ্ৰোতাৰ জৰিয়তে সমস্ত জগতৰ কল্যাণ হয় বৰ্তমান জগতত এজনেই বক্তা আছে আৰু এজনেই শ্ৰোতা আছে তাতকৈ আৰু আজিলৈকে কোনো হ'ব পৰা নাই এজন বক্তা নিগুণবাদী সুখদেৱ আৰু এজনেই শ্ৰোতা হ'ল পৰিছে শ্ৰৱণ কৰিব পৰা আমিবোৰে এক্টিঙে কৰি আছোঁ অভিনয় গতিকে এই কথাটো ক'লে যে গুচিল মোহ আন্ধা এই যে মায়াৰ প্ৰভাৱত পৰি যে এইবিলাক যে আমি দেখি থাকোঁ এইবিলাক মোৰ মনৰ পৰা গুচি গ'ল কেলৈ গুচি গ'ল বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ তোমাৰ মুখৰ পৰা শ্ৰৱণ কৰাৰ কাৰণে সৰ্বপ্ৰথমতে শৰীৰৰ মল গুচি গ'ল মোহ নাইকিয়া হ'ল আৰু মনৰ ভিতৰত থকা যিটো আন্ধাৰ মায়া অবিদ্যা নাইকিয়া হৈ গুচি গ'ল তাৰপিছত কি কৈছে হে ৰাম দ্ৰৱ ভৈল চিত্ৰ
তনু ৰোমাঞ্চিত জোৰে নয়নৰ নীৰা আনন্দে মগন ভৈল কটুক্ষণ পৰিলন্ত স্থিত থিৰ আৰু কি হ'ল দ্ৰৱ ভৈলচিত দ্ৰৱ মানে গলি যোৱা কি গলি গ'ল চিত গলি গ'ল পানীত যদি নিমখ মিহলাই দিওঁ নাইকিয়া হৈ যাব খালে গম পাম নিমখ লুণ লুণ লাগিছে চেনিখিনি যদি গলাই দিওঁ পানীখিনিৰ লগত চেনি আৰু পানীৰ কোনো পাৰ্থক্য আমি উলিয়াব নোৱাৰোঁ খালে গম পাম মিঠা লাগিছে তাত যদি বালি দি দিওঁ গোটেই জীৱনটো ঘটি থাকিলেও বালিখিনি নগ'ল কেলে বালিখিনি পাষাণ শিলৰ টুকুৰা গতিকে আমাৰ প্ৰত্যেকৰ হৃদয়ত যদি পাষাণৰ হৃদয় বনাওঁ তেন্তে আমি কেতিয়াও বিগলিত হ'ব নোৱাৰোঁ আমাৰ হৃদয়খন কোমল কৰিবলৈ যত্ন কৰিব লাগিব যাতে আমি বিগলিত হৈ যাব পাৰোঁ অশ্ৰু যাতে নিগৰি আহে কথাবিলাক শুনিলে হৃদয়ংগম হৈ আমাৰ দুখ বেদনা নিগৰি আহিব লাগে কিন্তু আমাৰ নাহে আমাৰ হৃদয়বিলাক পাষাণ হৈ থাকে মিলি নাযায় গতিকে কি কৈছে দ্ৰৱ ভৈলচিত তনু ৰোমাঞ্চিত আমাৰ তনু মানে দেহটো যদি ৰোমাঞ্চিত হয় কথাখিনি যদি আপুনি সেই পৰিশীলৰ জেগালৈ যদি লৈ যায় ঈশ্বৰৰ কথা শুনোতে শুনোতে তেওঁ ইমানখিনি হোৱাৰ পাছত কৈছে যে মোৰ চিত্ৰ বিগলিত হৈ গুচি গ'ল ক'ত বিগলিত হৈ গুচি গ'ল পৰম ব্ৰহ্মত বাপে কৈছিল যে পৰম ব্ৰহ্ম আৰু কৃষ্ণৰ মাজত পাৰ্থক্য নাই কৃষ্ণ হ'ল ন আনন্দৰে আনন্দিত এক সত্তা বা তত্ত্ব যিটো কৃষ্ণজনক শব্দ এইটো পৃথিৱীবাচক হৈল ন আনন্দত পৱতৰে পৰম ব্ৰহ্ম হ'ল এই জগতত যি পৰম সত্তা সত্য বস্তু সনাতন আগতেও আছে আজিও আছে আৰু ভৱিষ্যতলৈও থাকিব এয়া হ'ল পৰম ব্ৰহ্ম আৰু সেই পৰম ব্ৰহ্মৰ পৰা যুগে যুগে অংশ হিচাপে আহি যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত্থানাম অধমস্য তদাত্মানাম সৃজামহ পৰিত্ৰাণ সাধুনাম বিনাশায়চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে সাধুসকলক পৰিত্ৰাণ দিবৰ কাৰণে আৰু দুষ্ট দৈত্যক দমন কৰিবৰ কাৰণে যুগে যুগে পৰম ব্ৰহ্মৰ পৰা অংশ হিচাপে আহি জগতত বিভিন্ন ৰূপত তৰ্জুনাভি কমলত ব্ৰহ্মা বহিলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ২৪টা তত্ত্ব আমাক দেখালে তাৰ ভিতৰত 10টা অৱতাৰ দেখালে কিন্তু অসংখ্যাত আছে যিটো আমি হিচাপ কৰি উলিয়াব নোৱাৰোঁ আৰু সেই কৃষ্ণ তাৰে এটা অংশ কিন্তু কৃষ্ণ পূৰ্ণ কলা ৰামচন্দ্ৰ সত্য যুগত হৰি অৱতাৰ ত্ৰেতা যুগত আপোনাৰ ৰাম অৱতাৰ দাপৰত কৃষ্ণ আৰু কলিত ৰাম নাম বস্তু এই যে পূৰ্ণ কৃষ্ণ ভগৱন্ত কৃষ্ণ যদিও অংশকলা হিচাপে আহিছে তথাপিও পূৰ্ণ কৃষ্ণ হৈ দাপৰ যুগত লীলা কৰিছে কেনেকৈ লীলা কৰিলে মনুষ্য ৰূপ ধৰি এই জগতত ৮৪ লক্ষ যোনি অতিক্ৰম কৰি কৰি আহি শ্ৰেষ্ঠ জীৱ হ'ল মানৱ জীৱটো কেলৈ দিছে জানেনে এটা দুৱাৰ এটা সুযোগ দিছে মৰ্ত্যৰ পৰা বৈকুণ্ঠলৈ যাব আমি আহি যেনেকৈ পঢ়ি গৈ মাষ্টাৰ ডিগ্ৰী পালোঁ ইউনিভাৰ্চিটি পালোঁ ইউনিভাৰ্চিটিৰ পাছত আমি নাই ডক্টৰ এখন নাই কিবা হ'ম নাই ক'ৰবাত কলেজত সংস্থাপন হ'ম কিবা এটা হ'ম যদি ভালকৈ নপঢ়িলোঁ তেতিয়াহ'লে চাকৰি নাই বাকৰি নাই ঘৰতে আৱৰ্জনা হৈ পৰি থাকিলোঁ ঠিক তেনেকৈ ৮৪ লক্ষ যোনি অতিক্ৰম কৰি কৰি আহি আমি মানৱ জীৱন পালোঁহি আৰু এই মানৱ জীৱনটো হ'ল আমাৰ ভগৱন্তৰ চৰণলৈ যোৱা দুৱাৰ এতিয়া যিজনে ভক্তি কৰিলে দুৱাৰদলি পাৰ হৈ ভগৱন্তৰ লগত বিলীন হৈ গ'ল পৰম ব্ৰহ্মৰ লগত আৰু যিজনে হ'ব নোৱাৰিলে তেওঁ পুনৰ আকৌ লাহে লাহে ডিগ্ৰেড হৈ আহি আকৌ তেনেকৈ ৰটেশ্যন হৈ আহি আকৌ তেনেকুৱাই আয়াতাত হৈ থাকে তাকে কয় আগম আৰু যিটো গৈ পৰম ব্ৰহ্মত বিলীন হ'ল তাকে কয় নিগম য'ত গ'লে ঘূৰি আহিব নালাগে সেয়া হ'ল নিগম আৰু য'ত গ'লে আকৌ ঘূৰি আহিব লাগে সেয়া হ'ল আগম যিহেতুকে ভাগৱত আমাৰ নিগম শাস্ত্ৰ ভাগৱত শাস্ত্ৰৰ মাধ্যমেদি যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে জীৱ পুনৰ ঘূৰি আহিবলগীয়া নহয়
প্ৰভু মই এটা কথা শুনিছোঁ মানুহৰ জীৱন এবাৰে হয়নে এই আমি যিটো জীৱন ঘূৰিছোঁ জনম এবাৰে সুবিধা পাইছোঁ নে আৰু ইয়াৰ পাছত আমি আমি শাস্ত্ৰ ভাষাতে কৈছে যে এবাৰ নহয় আপুনি মানৱ জীৱন অৱশ্যে আমি নাজানো এইবিলাক কথা কোন আগৰসকল ক'ত কেনেকৈ গৈছে কিন্তু মই আজি এখন কিতাপ আনিছোঁ সাধাৰণত জীৱন বুলি এইখন ইয়াতে আপুনি ইয়াৰ তত্ত্বটোৰ উত্তৰটো পাব মই কৈ দিছোঁ কথাটো ঈশাৱাস্য উপনিষদত এই সম্পৰ্কে কৈছে আপুনি কোৱা কথাটো ঈশাৱাস্য উপনিষদত কি কৈছে জীৱবিলাকৰ কথা কৈছে যে জীৱবিলাক কেনেকৈ গতি কৰে আপুনি ধৰি লওক পঢ়ি আহিলে মেট্ৰিক পৰীক্ষাতে আপুনি ফেইল কৰিলে মেট্ৰিক পৰীক্ষা পাছ কৰিব নোৱাৰিলে নেক্সট বছৰ আপুনি আকৌ কমানৰ পৰা পঢ়িবনে নে মেট্ৰিক পৰীক্ষাতে আকৌ নাম পঠাব এইটো আমি ঘৰুৱা ভাষাত কথা মেট্ৰিক পৰীক্ষা আপুনি পাছ কৰিব নোৱাৰিলে কিন্তু পাছ কৰিবই লাগিব আপুনি তেতিয়া অহা বছৰতে আপুনি সেই দশম শ্ৰেণীতে নাম লগাব লাগিব নহয়নে বাৰু আকৌতো আপুনি ক শ্ৰেণী বা নপঢ়ে এই মানৱ জীৱনত আপুনি গতি লাভ কৰিব নোৱাৰিলে নেক্সট আপুনি আকৌ মানৱ জন্মই হ'ব তেনেকৈ হেনো 7টা জন্ম মানৱ জীৱনত সুবিধা দিয়ে 7বাৰটো যদি আপুনি নোৱাৰিলে তেতিয়াহ'লে পুনৰ ডিগ্ৰেড হ'ব আপুনি সেই লেটিনত থকা 20টা পঢ়িব তাৰ পৰা আকৌ ৰিফাইন হৈ এতিয়া সেই 7টা যে জন্ম হ'ব কেনেকৈ হ'ব ঈশাৱাস্য উপনিষদত খুব ধুনীয়াকৈ কৈছে মই কথা ইয়াতে পাব আপোনালোকে কিতাপখন আপোনালোকে ল'ব কিতাপ ল'ব লাগে কিতাপৰ কাৰণে 2 পইচা খৰচ কৰিব আমি খাওঁতে বওঁতে পইচা খৰচ কৰি এদায় কৰি দিছোঁ এই গ্ৰন্থভাগী আমি বাপক কৈছোঁ গ্ৰন্থ হ'ল এটা দুটাকৈ গাঁঠি যোৱা তত্ত্ব যাক গ্ৰন্থ বুলি কোৱা হয় ইয়াত বহু তত্ত্ব গাঁঠি থোৱা আছে যিবোৰ তত্ত্ব পঢ়িলে আপোনালোকে অনুভৱ কৰিব পাৰিব আমিনো আত্মহত্যা কিয় কৰা হয় বা আত্মহত্যা কৰিবলৈ কিয় ইচ্ছা প্ৰকাশ কৰে এই কিতাপখনত আছে যিখিনি কথা মই লিখা কথা নহয় মই বেলেগৰ পৰা সংগ্ৰহ কৰি আনিছোঁ এতিয়া ধৰক আপোনালোকৰ উপনিষদবিলাক আপোনালোকৰ পঢ়িবলৈ অসুবিধা মই উপনিষদবিলাক পঢ়ি তাৰ পৰা আপোনালোকে বুজিব পৰা বা সৰল অৰ্থত বস্তুবোৰ লিখি উলিয়াইছোঁ এতিয়া ঈশাৱাস্য উপনিষদত কি কৈছে জীৱবিলাক যেতিয়া গুচি গ'ল আমি 10 দিন থাকোঁ 10 দিনটো সকলোৱে কৰে অৰ্থাৎ 240 ঘণ্টা 10 দিনত 240 ঘণ্টা 24 ঘণ্টা ইনটু 10 দিন 240 ঘণ্টা এই 240 ঘণ্টা লাগে এটা জীৱক মানে স্থান দিবলৈ যেটো আমাৰ ইংৰাজীত অফিচিয়েল ভাষাত ক'বলৈ গ'লে প্লেচিং যেনেকৈ চাকৰিটো নিযুক্তি লৈ আহিলে তেওঁ ক'ত চাকৰি কৰিব সেই ডিষ্ট্ৰিক্ট অফিচাৰে সিদ্ধান্ত ল'ব কথাটো মানে কথাটো জীৱটো মৃত্যু হোৱাৰ পাছত 10 দিন সময় থাকে 10 দিনৰ ভিতৰত তেওঁ কোনডোখৰ জেগাত দিব না বৈকুণ্ঠলৈ গতি কৰিলে না পুনৰ তেওঁ আকৌ মানৱ জীৱন পালে না তেওঁ বিস্তাপলো পালে না কি পালে না কুকুৰ না হিয়াল না গৰু যি হওক তেওঁ কৰ্ম অনুযায়ী কৰ্মফল অথলে নাযায় গতিকে এতিয়া মই কথাটো কৈছোঁ আমাৰ আমি যেতিয়া জীয়াই আছোঁ আমাক কি বুলি কয় ভূত আমাক ভূত বুলি কয় আমি ভূত বুলি ক'লে কি পাব ৰাতি ওলোৱা নহয় আমাক ভূত বুলি কয় দেই পঞ্চভূততে আমাৰ গাত আছে ভূত মানে জীৱ আমি মৰি যোৱাৰ পাছত আমাক কি ক'ব দুটা নাম জীয়াই থাকোঁতে আমাক ভূত বুলি কয় ভূততে ভূত মানে জীৱত থাকে মানে ভূত আৰু জীৱ দেহৰ পৰা ওলাই যোৱাৰ পাছত কি বুলি কয় প্ৰেত হয় তাৰ নামটো প্ৰেত ভূত প্ৰেত বুলি বেলেগ বস্তু নহয় আপুনিয়ে জীয়াই থাকোঁতে ভূত আৰু মৰাৰ পাছত প্ৰেত এই যে প্ৰেত এই জীৱটোৱে আকাশত কেনেকৈ ঘূৰে জানেনে এতিয়া যে চাইনাত আপোনালোকৰ যে এইটো আমাৰ কৰোণা হৈছিল এই যে ভাইৰাছবিলাকে 1 ছেকেণ্ডত 40 কিলোমিটাৰ গতি কৰে 1 ছেকেণ্ডত ইমান দ্ৰুত গতি ভাইৰাছবিলাক আজি যদি ইয়াতে কোনোবাই হাঁচি মাৰি দিয়ে সকলোৱে হৈ যাব তৎক্ষণাত এই বীজাণুবিলাক ইমান দ্ৰুত গতিত গতি কৰে 1 ছেকেণ্ডত 40 কিলোমিটাৰ গতি কৰে 1 ছেকেণ্ড সূৰ্যৰ পৰা পোহৰ আহিবলৈ ইয়ালৈ 8 মিনিট সময় লাগে পোহৰৰ গতিবেগতকৈ এই বীজাণুবিলাক অত্যন্ত গতিবেগ তাতোতকৈ গতিবেগ কি মন আমাৰ মনতকৈ গতিবেগ কি
এই মন বায়ু সেইখিনি একেখিনিয়ে কথা আহিলে এই যে ভগৱন্তৰ গৌড পক্ষী যে লৈ ঘূৰি ফুৰে গৌড পক্ষীত উঠি ভগৱন্ত ঘূৰি ফুৰে নহয় বক্সটো ভালে হৈ আছে তেওঁ অত্যন্ত গতিবেগ মনতকৈ গতিবেগ ভবাৰ লগে লগে ভগৱন্ত সেই স্থানত উপস্থিত হয় তাতোতকৈ গতিবেগ এই মৃত জীৱবিলাক ইমান গতিবেগ এনেধৰণে ব্ৰহ্মাণ্ডত ঘূৰে এনেধৰণে ঘূৰি থাকে ক'ত ঠাই বিচাৰি থাকে কেনেকৈ ঠাই বিচাৰে আপুনি ভক্তি কৰি কিমানখিনিলৈকে আগবঢ়ালে আৰু যিমানখিনিলৈ আগবঢ়ালে নেক্সট জন্মত আপুনি সিমানখিনিৰ পৰা ঈশ্বৰ সাধনা কৰিব পৰা এখন ঘৰ বিচাৰে এটা পৰিয়াল বিচাৰে এখন গৰ্ভ বিচাৰে সেইকাৰণে কৰ্মফল অথলে নাযায় বুলি যে কয় এই বছৰ যদি আপোনালোকে অকণমান এনেধৰণে আগবঢ়াই থৈছে অহা বছৰকে তাৰ পৰা আৰম্ভ হ'ব সেইকাৰণে কয় এই তেওঁ পুণ্য জমা হৈ আছে সেইকাৰণে আজি এনেকুৱা কৰিব পাৰিছে কওঁনে পুণ্যশীল জীৱ পুণ্যশীল মানে আগৰ জন্মত প্ৰাৰব্ধ কৰ্মত তেওঁ পুণ্য কৰি থৈছে পুণ্য কৰি থকাৰ কাৰণে এইবাৰ আহিয়ে তেওঁ কোনোবা গুৰু জেগাত স্থান পাইছে কোনোবা নামঘৰত ভক্তি ৰাজ্যত স্থান পাইছে কোনোবা এটা ভাল সংস্কাৰী ঘৰত জন্মগ্ৰহণ কৰিছে কাৰণ আপুনি সাধনা কৰি থৈছে আপুনি যিমানখিনিলৈকে সাধনা কৰি থ'লে সেইখিনি কিন্তু অৰ্থলে নাযায় কৰিব লাগিছিলে 100% কৰিলে আপুনি 30% কিন্তু 30% পৰা আগবাঢ়িব পৰা এটা ফেমিলি বিচাৰে আৰু লগে লগে সেই ফেমিলিটোত আপুনি জন্মগ্ৰহণ কৰি সেইখিনিৰ পৰা আপুনি বহু ল'ৰা সৰুৰ পৰাই কৃষ্ণ কৃষ্ণ কৈ অহা দেখিছে নহয় ভাৱ ভক্তি ভাল গীত মাতত বৰগীতত খোল তালত একদম পাৰ্গত দেখিছে ক'বই নোৱাৰি একদম পটাপট পাৰেই কিছুমানৰ মূৰে মূৰেও নোৱাৰি গতিকে সেইখিনিৰ পৰা আৰম্ভ হয় কেনেকৈ আৰম্ভ হয় যেতিয়া জীৱটো আপোনাৰ ঘৰত আহিবলগীয়া হ'ল আপোনাৰ ঘৰত এটা জীৱ দিবলগীয়া হৈছে সেই জীৱটো সৰ্বপ্ৰথমে গৈ বায়ুত প্ৰৱেশ কৰি জলত প্ৰৱেশ কৰিব সেই জলৰ পৰা আহি ক'ত পৰিব আপোনাৰ ঘৰৰ বৰষুণ হিচাপে পৰিব বৰষুণ হিচাপে পৰি তাত থকা আপোনাৰ ঘৰত থকা অমিতাই হওক মধুৰিআমেই হওক যি ফল বা শাক পাচলি ইতৰষ্টত মাটিত পৰি তাৰ পৰা সেই জীৱটোৱে আহাৰ গ্ৰহণ কৰি আপোনাৰ অমিতাটোলৈ যাব কলটোলৈ যাব ক'ৰবালৈ যাব কল আকৌ সকলোতে নাথাকে যিটো কল আপুনি খাব লাগিব সেই কলটোতহে থাকিব সেই কলটোত থাকি সেই কলটো আকৌ সেই পুৰুষজনে খাব পুৰুষজনে খাই এমাহ দিন তেওঁ গৰ্ভত থাকিব কাৰণ আমাৰ 21 দিন লাগে খাদ্যবস্তু ধাতুলৈ ৰূপান্তৰিত হ'ব কাৰণে হৈ পেলাই আইগৰাকী গৰ্ভলৈ তেওঁ কি হ'ব ৰেটছ জৰিয়তে প্ৰৱেশ কৰাব কৰি সন্তানটো আপোনাৰ ঘৰলৈ নামি আহিব এইটো ইচ্ছাবাস্য উপনিষদৰ কথা মই কৈ থকা নাই উপনিষদৰ কথা কৈ আছোঁ গতিকে জীৱবিলাক তেনেধৰণে গতি কৰে আৰু গতি কৰি আকৌ কৰ্ম কৰি আগবাঢ়ি এদিন তেওঁ কি কৰে গুচি যায় কেনেকৈ কৃপালু শংকৰ গুৰুৰ দৰে প্ৰথমতে আমি কি হওঁ মানুহ তাৰপিছত কি হয় মানৱত্ব তাৰপিছত কি হয় দেৱত্ব তাৰপিছত কি হয় পুৰুষোত্ত তাৰপিছত আহে ঈশ্বৰত্ব আমাৰ শংকৰ গুৰুক কি বুলি কওঁ মহাপুৰুষ বুলি কওঁ তাৰমানে পুৰুষোত্ত হৈছে তেওঁ মানৱ হৈ থকা নাই আমি জন্ম হওঁতে সকলোৱে মানুহ তাৰপাছত মানুহ আৰু মানৱৰ মাজত পাৰ্থক্য আছে মানুহ এটা জাতি বা জীৱ কিন্তু সেই জীৱটো যেতিয়া ৰিফাইন হৈ যায় তেতিয়া মানৱ হয় মানৱত্ব হয় আপুনি এইফালৰ পৰা আহি আছে মানুহ এজনক কৈ দিব নোৱাৰে বোলে বাপ সেইজন মানুহ হয়নে বোলে হয় কিন্তু অলপ দূৰ গৈ দেখিলে এনেকুৱা এটা কাম কৰিলে গৰুৱে সেইটো কাম নকৰে অথচ মানুহ কেনেকৈ হ'ল কথা এটা ক'লোঁ কিন্তু গৰু এটা আহি আছে আপুনি সুধিছে যে এইটো গৰু হয়নে বোলে হয় কিন্তু গৰুটোৱে কেতিয়াও গৰুৰ ধৰ্ম ত্যাগ নকৰে আজি গৰুক যদি আপুনি খাদ্য দিয়ে মাছ দিয়ে মাংস দিয়ে গৰুৱে নাখায় শুনিব বহুত পৰীক্ষা নিৰীক্ষা কৰি খাদ্য খাব মানুহে কিবা এটা জালত মানুহক ভাজি দিলেও খায় আপুনি সেইজনক কেনেকৈ মানুহ বুলি ক'ব যি মানুহৰ মানৱত্ব তেওঁ ৰক্ষা কৰিব নোৱাৰে কিন্তু গৰু ছাগলী ঠিকে আছে আপুনি গৰুক মাছ মাংস খুৱাব নোৱাৰে শুনিব একদম কিমান দিছে আপোনালোকে জানে শুনি খায় পৰীক্ষা কৰি খায় কিন্তু মানুহে খাদ্য আমাৰ বিচাৰ যি মন যায় তাকে গতিকে প্ৰথমতে মানুহ তাৰপিছত মানৱত্বৰ পাছত দেৱত্ব এই বোলে বাপজন বৰ দেৱতা সঠিক দেৱ কথাই বতৰে খোজে কাটলে ভাৱ ভংগীৰে দেৱ হ'ল তাৰমানে
দেৱতাবিলাক যেনেকৈ আচাৰ ধৰ্ম ৰক্ষা কৰি চলে তেনেকৈ বাপজনেও ৰক্ষা কৰিছে। দেৱত্বৰ পাছত কি আহিছে? পুৰুষোত্ত। পুৰুষ কাক কোৱা হয়? কেৱল ভগৱানক কোৱা হয়। আমিবোৰ সকলো প্ৰকৃতি, আমি নামধাৰী পুৰুষ, পৰাপুৰুষ আৰু অপৰাপুৰুষ, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। গতিকে আমি সমস্তখিনি প্ৰকৃতি। প্ৰকৃতি মানে আমি জীৱ। পুৰুষ এজনেই আছে, সেইজন হ'ল ঈশ্বৰ কৃষ্ণ, পৰম পুৰুষ। আৰু সেই পুৰুষৰ যিখিনি লক্ষণ সেইখিনি পুৰুষত্ব হয়। তাৰপিছত কি হয়? ঈশ্বৰত্ব। আমাৰ শংকৰ গুৰু পুৰুষত্ব, অৰ্থাৎ ভগৱানৰ নিচিনাই সকলোখিনি কাম। যেনেকৈ এই ভাগৱতখন একেদিনাই ভুৰুকাত ভৰাই পেলাই নৰনাৰায়ণ ৰজাক দিলে, সেয়া জানো আপুনি মই পাৰিম? ঈশ্বৰে পৰা কাম সেইবিলাক। গতিকে তেওঁক আমি মহাপুৰুষ বুলি গণ্য কৰোঁ আৰু তেওঁ ঈশ্বৰ বুলি আমি মানিছোঁ। যে কি নহওক, এতিয়া বাপজনাই প্ৰশ্নটো কৰিছিল যে পৰম ব্ৰহ্ম আৰু কৃষ্ণৰ মাজত পাৰ্থক্য সেইটোৱে অংশ কলা। তেওঁ অংশ হৈ জগতত কৰিলে, কৰি 125 বছৰ অতিক্ৰম কৰাৰ পাছত উদ্ধৱক সকলো কথা কৈছে যে মই 125টা বছৰ কাৰ্যসূচী লৈ জগতলৈ আহিছিলোঁ ভূভাৰ হৰণৰ হেতু। আপোনালোকে ৰাসতে গোটেই কথাখিনি উল্লেখ কৰি থোৱা থাকে। যেতিয়া ব্ৰহ্মাদেৱে ধৰিত্ৰী প্ৰাৰ্থনাত গৈ পৰম পুৰুষ অনন্ত শয্যাত থকা নাৰায়ণক আহ্বান কৰিছিল, সেয়া হ'ল পৰম ব্ৰহ্ম। আৰু নাৰায়ণে ক'লে যে যোৱা তোমালোকে স্থানে স্থানে